Hello everyone, আজি আমি এই ভিডিওটো অনুশীলনী R5 ৰ question number 1 ৰ সলিউশনটো ডিসকাস কৰিম। So without any waste of time, let's get started. So এতিয়া আমি চাও question number 1 ত কি দিয়া আছে। question number 1 ত কৈছে যে সাধাৰণ উৎপাদক উলিওৱা। ঠিক আছে? প্ৰতিটো কোৱেশ্চনতে দুটা বীজগণিতীয় ৰাশি দিয়া আছে আৰু সেই দুটা বীজগণিতীয় ৰাশিৰ সাধাৰণ উৎপাদকটো কি হ'ব সেইটো আমি উলিয়াব লাগে। So এতিয়া question number 1 ৰ 1 ত কি দিয়া আছে 14pq আৰু 28p²q²। ঠিক আছে? So 14pq আৰু 28p²q² আমি সাধাৰণ উৎপাদকটো উলিয়াব লাগে। এতিয়া প্ৰথমে আমি কি কৰিম এই দুটা ৰাশিৰ উৎপাদক বিশ্লেষণ কৰিম। ঠিক আছে? উৎপাদক বিশ্লেষণ। সো 14pq যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম তেতিয়া আমি কিমান পাম 2 * 7 * p * q। ঠিক আছে? 14ক আমি 2 * 7 বুলি লিখিলো কাৰণ যেতিয়া আমি 14ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰো তেতিয়া আমি কিমান পাও 2 কেবাৰ যায় 7 বাৰ যায়। সো সেই কাৰণে আমি 14 মানে কি লিখিব পাৰো 2 * 7 লিখিব পাৰো। সো 2 * 7 লিখি দিলো আৰু pq মানে p * q লিখি দিলো। ঠিক তেনেদৰে 28p²q² আছে। এতিয়া 28ৰ যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো তেতিয়া আমি কিমান পাম 28ৰ যেতিয়া মৌলিক উৎপাদক বিশ্লেষণ কৰিম 2 কেবাৰ যাব 14 বাৰ যাব আৰু 2 কেবাৰ যাব 7 বাৰ যাব। ঠিক আছে? সো 28 মানে মই কি লিখিম 2 * 2 * 7 ঠিক আছে? 28ৰ জায়গাত মই 2 * 2 * 7 লিখিলো। ঠিক আছে? এটা p² মানে কি লিখিম p * p আৰু q² মানে q * q লিখিম। ঠিক আছে? মই লিখি দিলো। এতিয়া আমি কি কৰিব লাগে এই দুটা ৰাশিৰ সাধাৰণ উৎপাদকটো আমি উলিয়াব লাগে। এতিয়া সাধাৰণ উৎপাদক মানে কি হ'ব মানে আমি কি উলিয়াব লাগিব এই দুয়োটা বীজগণিতীয় ৰাশিৰ যি কেইটা কমন উৎপাদক আছে আমি সেইকেইটা লিখিব লাগিব। মানে কমন উৎপাদকটো আমি লিখিব লাগে মানে যিটো উৎপাদক এই দুয়োটাতে আছে সেইটো আমি লিখিব লাগিব। সো মই যদি চাওঁ এইটো 2 ইয়াতো আছে ইয়াতো আছে। সো আমি সাধাৰণ উৎপাদক কি লিখিব পাৰো 2 লিখিব পাৰো। আকৌ চাওঁ 7 ইয়াতো আছে ইয়াতো আছে। সো 7 লিখিব পাৰো আমি হয় নহয় p এটা ইয়াতো আছে p এটা। সো তাৰ পৰা আমি p এটা লিখিলো। q এটা ইয়াতো আছে q এটা। ঠিক আছে? সো এটা q মই এটা লিখি দিলো। মানে কমন কেটা আমি বাছিব লাগিব। ঠিক আছে? কমন কেটা আমি বিচাৰিম আৰু সাধাৰণ উৎপাদক হিচাপে লিখি দিম। সো আমি দেখিলো যে 2 ইয়াতো আছে ইয়াতো আছে। সো ইয়াৰ পৰা আমি এটা 2 লিখিলো। 7 ইয়াতো আছে ইয়াতো 7 এটা আছে। সো কমন হিচাপে মই 7 এটা আকৌ লিখিলো। p ইয়াতো আছে ইয়াতো p আছে। সো তাৰ পৰা p এটা লিখিলো। q ইয়াতো আছে ইয়াতো আছে। সো q এটা লিখিলো। ঠিক আছে? সো যি কেটা একেই উৎপাদক আছিল মানে যি কেটা কমন উৎপাদক আছিল দুয়োটা ৰাশিতে থকা উৎপাদক যোন কেইটা আছিল সেইকেইটা মই লিখি দিলো। সো 2 * 7 * p * q হ'ব সাধাৰণ উৎপাদক। মানে আমি সমান কৰিলে কিমান পাম আনসাৰ 14pq। সো আমি সাধাৰণ উৎপাদকটো কিমান পালো 14pq পালো। সো 14pq হ'ব এই দুয়োটা বীজগণিতীয় ৰাশিৰ সাধাৰণ উৎপাদক। ঠিক আছে? সো এতিয়া আমি চাও 2 নম্বৰত কি দিয়া আছে 2 নম্বৰত কৈছে যে 16x³ - 4x² আৰু 32x। ঠিক আছে? এই দুইটা দিয়া আছে। এতিয়া মই কি কৰিম এতিয়া আমি 16ক কি হিচাপে ভাঙিব পাৰো 4 * 4 বুলি আমি ভাগিব পাৰো। ঠিক আছে? সো 4 * 4 বুলি লিখিব পাৰো। সেই কাৰণে এই দুইটা ৰাশিৰ পৰা কি আমি কমন ল'ব পাৰিম 4 এটা কমন ল'ব পাৰিমেই আৰু এফালে দেখিছো x³ আছে আৰু এফালে আছে x²। সো x² এটাও কমন ল'ব পাৰো। সো কমন লৈ লোৱাৰ পিছত আমি ব্ৰেকেটৰ ভিতৰত কি লিখিম 4 লিখিম কাৰণ 4টো বাহিৰত আছে। ঠিক আছে? সো 16ৰ পৰা 4 এটা ওলাই আহিল তাৰপিছত ব্ৰেকেটৰ ভিতৰত কি হ'ব 4 হ'ব আৰু x³ পৰা আমি x² এটা আনিছো। সো ব্ৰেকেটৰ ভিতৰত কি হ'ব x হ'ব। ঠিক তেনেদৰে মাইনাছ দি আমি কি লিখিম 4x² ইফালে আছে। সো যেতিয়া আমি 4x² কমন ললো তেতিয়া আমি ব্ৰেকেটৰ ভিতৰত কি লিখিব লাগিব 1 লিখিব লাগিব হয় নহয় এইটো চাওক এতিয়া। সো এতিয়া এইটো চাওক 4x² * 4x কৰিলে আমি কিমান পাওঁ 16x³ পাওঁ আৰু 4x² * -1 কৰিলে আমি -4x² পাওঁ। সো কমন লওঁতে মই এনেদৰে দেখা পালো। এতিয়া আমি ইয়াক এনেদৰে লিখিলো আৰু 32xক আমি কি লিখিব পাৰো এতিয়া 32xক আমি লিখিব পাৰো 32ক যদি মই 8 * 4 বুলি লিখি দিওঁ। ঠিক আছে? 8 * 4 বুলি যদি লিখি দিওঁ আৰু xক x হিচাপে মই লিখি দিলো। ঠিক আছে? আৰু মই এটা কি কৰিম 4x² জায়গাত আমি 4 * x * x লিখিলো আৰু ইনটু কৰি 4x - 1 লিখিলো। ঠিক আছে? আৰু
এতিয়া যদি আমি এই দুইটা ৰাখি চাওঁ এফালেও 4 আছে এটা এফালেও 4 আছে আৰু এফালে x এটা আছে আৰু এফালেও x এটা আছে ঠিক আছে সো সেই কাৰণে মই সাধাৰণ উৎপাদকটোক মই কি লিখিব পাৰোঁ সাধাৰণ উৎপাদক হিচাপে মই কি লিখিব পাৰোঁ সাধাৰণ উৎপাদক হিচাপে মই লিখিব পাৰোঁ 4 into x মানে 4x সো সাধাৰণ উৎপাদক কি হ'ব এই দুটা ৰাশিৰ 4x হ'ব ঠিক আছে এই দুটা বীজগণিতীয় ৰাশিৰ সাধাৰণ উৎপাদক হ'ব 4x এতিয়া আমি চাওঁ 3 নম্বৰ কি দিয়া আছে 3 নম্বৰ দিয়া আছে 20pq ঠিক আছে আৰু 30qr আৰু দিয়া আছে 40rp এতিয়া আমি এইকেইটাৰ উৎপাদক বিশ্লেষণ কৰিম প্ৰথমে এতিয়া 20 টোক আমি কি লিখিব পাৰোঁ যেতিয়া আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম তেতিয়া আমি লিখিব পাৰোঁ যে 2 এ কেইবাৰ যাব 10 বাৰ 2 এ কেইবাৰ যাব 5 বাৰ সো মই 20 ক মই কি ভাঙিব পাৰোঁ 2 into 5 এটো মই কৈছো উৎপাদক বিশ্লেষণ মৌলিক উৎপাদক বিশ্লেষণ কৰিছো ঠিক আছে মই 20 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰোতে তেতিয়া আমি এনেদৰে দেখা পাইছো 2 into 5 আৰু 30 ক যেতিয়া আমি কৰিম 30 কৰিলে কি হ'ব 30 যেতিয়া আমি কৰিম মানে 2 এ কেইবাৰ যাব 15 বাৰ 2 এ কেইবাৰ যাব সৰি এবাৰ 2 এ না যাব 3 এ যাব সো 3 এ কেইবাৰ যাব 5 বাৰ যাব সো মই 30 কাৰণে কি লিখিম 2 into 3 into 5 লিখিম আৰু ঠিক তেনেদৰে 40 কাৰণে কি লিখিম 40 কাৰণে 2 এ কেইবাৰ যাব 40 2 এ যাব 20 বাৰ 2 এ যাব আকৌ 10 বাৰ 20 আকৌ 10ক 2 এ কেইবাৰ যাব 5 বাৰ যাব সো মই কি লিখিব পাৰোঁ 2 into 5 লিখিব পাৰোঁ ঠিক আছে এই গুটেকেটা আমি পূৰণ কৰি দিলোঁ তেতিয়া আমি 40 কেনেদৰে দেখা পালোঁ এতিয়া বাকি থকা বীজগণিতৰ ৰাশিকেইটা আমি কেনেদৰে লিখিব পাৰোঁ p into q কৰি দিলোঁ আৰু qr টোক q into r আৰু r into p কৰি দিলোঁ rp এতিয়া আমি চাম সাধাৰণ উৎপাদক কি হ'ব পাৰে সাধাৰণ মানে কি কমন মানে আমি এতিয়া কমন কেইটা বিচাৰিব লাগিব যিটো উৎপাদক এই গুটেকেইটা আছে গুটেকেইটা থকা যিটো উৎপাদক আমি তাকে সাধাৰণ উৎপাদক বুলি কওঁ আৰু প্ৰথমে আমি চাম দুইটো ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে সো এই ইয়াৰ পৰা এটা 2 আহিব হয় না নহয় কমন কেইটা আমি লিখিব পাৰে লাগে সো এইটো 2 ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে সো সাধাৰণ উৎপাদকটো মই 2 লিখিলোঁ পূৰণ কৰিম আকৌ চাম আৰু আছে নে নাই তাৰ পিছত আমি চাম 2 ইয়াত আছে এটা হা আকৌ ইয়াত কিন্তু আৰু 2 নাই সো আমি লিখিব নোৱাৰো 5 ইয়াতো আছে ঠিক আছে 5 ইয়াতো আছে 5 ইয়াতো আছে সো মই 5 টো মৌলিক মানে 5 টো সাধাৰণ উৎপাদক হিচাপে মই লিখিব পাৰোঁ ঠিক আছে আকৌ আমি চাওঁ p টো আছে নে নাই p ইয়াত আছে কিন্তু ইয়াত নাই ইয়াত আছে সো গুটেকেইটা থাকিব লাগিব হয় না নহয় ইয়াত থাকিলে নহব p গুটেকেইটা থাকিব লাগিব তেতিয়া আমি সাধাৰণ উৎপাদক বুলি ক'ব পাৰিম সো p টো এতিয়া সাধাৰণ উৎপাদক নহব q টো চাওঁ q ইয়াত আছে কিন্তু ইয়াত নাই সেইকাৰণে q নহব r ইয়াত আছে ইয়াতো আছে কিন্তু ইয়াত নাই সেইকাৰণে r টো সাধাৰণ উৎপাদক নহব সো মই সাধাৰণ উৎপাদকটো কি লিখিলোঁ 2 into 5 লিখিলোঁ এটা এনসাৰ মই কি লিখিম 10 লিখিম সো 2 into 5 কৰিলে 10 হয় সো 10 হ'ব এই গুটেকেইটা বীজগণিতীয় ৰাশিৰ সাধাৰণ উৎপাদক সো এতিয়া আমি চাওঁ 4 নম্বৰত কি দিয়া আছে 4 নম্বৰত কৈছে যে 3x square y cube 10x cube y square 6x square y square z এটা এইকেইটা আমি সাধাৰণ উৎপাদক আমি উলিয়াব লাগিব এটা 3 টোক আমি 3 হিচাপে লিখোঁ ঠিক আছে সো 3 টো আমি একো হেৰফেৰ কৰা নাই 3 টো আমি 3 হিচাপে লিখিলোঁ x স্কয়াৰক কি কৰিম আমি x স্কয়াৰক আমি x into x কৰিলোঁ ঠিক আছে x into x আৰু y কিউব টো আমি y into y কৰি দিলোঁ ঠিক আছে সো 10 ক মই কি লিখিম ঠিক তেনেদৰে 10 ক কি লিখিম 2 into 5 লিখিম x কিউব টোক আমি কি লিখিম x into x আৰু y স্কয়াৰ টোক y into y আৰু ঠিক তেনেদৰে 2 into 3 লিখিম 6 ক 2 into 3 লিখিলোঁ 6 ক আৰু x স্কয়াৰ টোক x into x লিখিলোঁ y স্কয়াৰ টোক y into y আৰু z টোক z হিচাপে লিখিলোঁ এতিয়া আমি চাম কমন কি আছে 3 টো ইয়াত আছে কিন্তু ইয়াত নাই 3 ইয়াতহে আছে সো 3 টো কমন উৎপাদক নহবই মানে সাধাৰণ উৎপাদকটো আমি 3 টো ধৰিব নোৱাৰোৱে ঠিক আছে সো সাধাৰণ উৎপাদক কি হ'ব এতিয়া আমি হেতু লিখিব লাগে সো 3 টো নহবই এতিয়া আমি চাওঁ x টো ইয়াত আছে ইয়াতো আছে সো তাৰ পৰা এটা x লিখিলোঁ আকৌ আমি চাম x ইয়াত আছে
ইয়াতো এটা x আছে চ' এইটো xটো কমন হ'ব চ' আৰু এটা x লিখি দিলোঁ ঠিক তেনেদৰে yটো ইয়াত আছে ইয়াতো আছে চ' y এটাও আমি কমন ল'ব পাৰোঁ মানে সাধাৰণ উৎপাদক এটা yও হ'ব পাৰে ঠিক আছে ঠিক তেনেদৰে y ইয়াতো আছে ইয়াতো এটা y আছে আৰু ইয়াতো এটা y আছে চ' লিখি দিলোঁ আৰু এটা y এতিয়া চাম y এটা ইয়াত আছে কিন্তু আৰু y জানো ইয়াত আছে নাই এইকেইটাতো আমি ধৰিলোৱে হয়নে নহয় চ' y এটা ইয়াত আছে ইয়াত নাই আৰু ইয়াতো নাই চ' yটো নহ'ব ঠিক তেনেদৰে x এটা চাওক xটো ইয়াত আছে কিন্তু ইয়াততো নাই বাকীকেইটাতো এইকেইটা ধৰা হ'লেই চ' x ইয়াতো নাই চ' xটো নহ'ব z ইয়াতহে আছে চ' জেডটো কমন নহ'ব মানে সাধাৰণ উৎপাদকটো জেড নহ'বই চ' সাধাৰণ উৎপাদক হিচাপে মই এইকেইটা পালোঁ x ইনটু y ইনটু y চ' কি হ'ব x স্কুৱেৰ y স্কুৱেৰ যিটো কি হ'ব সাধাৰণ উৎপাদক হ'ব আজিৰ ভিডিঅ'টোত ইমানে আজি আমি কোৱেশ্চন নম্বৰ 1 ৰ সলিউশনটো ডিসকাস কৰিলোঁ নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছত সলিউশন ডিসকাস কৰিম যদি আপুনি এই চেনেলটো যদি নতুন আহিছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব কাৰণ ক্লাছ 10 মেথমেটিক্সৰ বিভিন্ন ভিডিঅ' এই চেনেলটোত আহি থাকে চ' প্লিজ সাবস্ক্ৰাইব নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছত সলিউশন ভালদৰে ডিসকাস কৰিম চ' ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ